নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ পটলৰ এটা ৰেচিপি। পটল সদায় একেধৰণে খাই আমনি লগা হৈছে, সেইকাৰণে ভাবিলোঁ বেলেগ এটা ষ্টাইলত বনাওঁচোন। তাৰপিছতে পটলকেইটা মই এনেকৈ ধুনীয়াকৈ চুচি লৈছোঁ, দেখিছেনে? ওপৰৰ বাকলিখিনি ভালদৰে এৰুৱাই লোৱাৰ পিছত এতিয়া দুফাল কৰিছোঁ। দুফাল কৰি লোৱাৰ পিছত এতিয়া মই চামুচ এখনৰ সহায়ত ভিতৰৰ গুটিখিনিও উলিয়াই ল'ম। এনেকৈ গোটেই পটলখিনি এনেকৈ গুটিখিনি ভিতৰৰ পৰা উলিয়াই ল'ম। আপোনালোকে এনেকৈ পটল খায় নেকি বাৰু জনাবচোন, আৰু এনেকৈ খাই ভাল লাগে। মই পটলবোৰ বিধে বনাওঁ, কেতিয়াবা আমনি লাগিলে ল'ৰা ছোৱালীও একেটাকে খাই আমনি পায়, সেইটো কাৰণে মই বেলেগ ধৰণে বনাই দিওঁ। যিকোনো পাচলিয়ে মই বেলেগ ধৰণে বনাই দিওঁ। আপোনালোকক ৰেচিপি লাগিলে ক'ব, মই দেখাই দিম। এতিয়া পটলটোকে আজি দেখাইছোঁ। পটলৰ ৰেচিপি মই আগতেও দিছোঁ, কিন্তু একেটা ধৰণে নহয়, বেলেগ ধৰণে বনোৱা দেখাইছিলোঁ। তাৰপিছতে এতিয়া গুটিখিনি উলিয়াই মই থৈ ল'লোঁ। তাতে এতিয়া মই ডাঙৰ চাইজৰ এটা পিঁয়াজ লৈছোঁ, আৰু পিঁয়াজখিনিও এনেকৈ মিহিকৈ তাতে কুটি দিছোঁ। একদম পাতলাকৈ কাটি দিছোঁ পিঁয়াজখিনি, দেখিছেনে? যেনেকৈ শাক কাটোঁ আমি মিহিকৈ, তেনেকৈ কাটিব, একদম মিহিকৈ। আপোনালোকে মোৰ ভিডিঅ'বিলাক ক'ৰ পৰা চাইছে বাৰু জনাবচোন। যদি ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে যিসকল নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মই তাতে কেঁচা জলকীয়াও দুটা দিছোঁ। এইটো একেবাৰে অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। মই জলকীয়া খাই ভাল পাওঁ কাৰণে দুটামান বেছিকৈয়ে দিছোঁ। এয়া দেখিছেনে? গোটেইখিনি এতিয়া পটলৰ গুটিখিনিৰ লগত মিলাই লৈ মই অকণমান ডাঙৰ পাত্ৰ এটাত ঢালি দিছোঁ। তাৰপিছতে আনফালে মই এটা আলু বইল কৰি থৈছিলোঁ, আলুটোও মই তাৰ লগত মিলাম। এতিয়া লগতে অকণ হালধি দিছোঁ, তাৰপিছতে নিমখ দিছোঁ জোখমতে। আপোনালোকে যিকোনো মছলাও দিব পাৰে ইয়াত, মই কিন্তু মছলা ব্যৱহাৰ কৰা নাই আজি। অকল হালধি দিছোঁ, নিমখ দিছোঁ, কেঁচা জলকীয়া দিছোঁ। এতিয়া বইল কৰি থোৱা আলুটো এনেকৈ ভাঙি পেলাই দি দিছোঁ। তাৰ লগতে এতিয়া গোটেইখিনি এনেকৈ মিলাই দিম। আৰু এটা ডিম ভাঙি দিছোঁ, চাওকচোন। ডিমটো দিয়াৰ পিছত খাবলৈ বহুত বেছি টেষ্টি হয়। এতিয়া এনেকৈ ডিমটো দি মিলাই ল'ম, গোটেইখিনি একেবাৰে মিহলাই ল'ম। লগতে অকণমান কৰ্ণফ্ল'ৰ দিছোঁ। এই সৰু চামুচ হয়, প্লাষ্টিক চামুচ এখনে জুখি দিছোঁ। এই 3-4 চামুচমান দি দিছোঁ তাৰে। আপোনালোকে ডাঙৰ চামুচেৰে ল'লে 2 চামুচ ভৰ্তিকৈ দি দিব, হৈ যাব। মই 3-4 চামুচমানকৈ দিছোঁ। এয়া দেখিছেনে? এতিয়া আটাইখিনি এনেকৈ মিলাই ল'ম। মোৰ ভিডিঅ' কৰিবৰ কাৰণে আজি ছোৱালীজনীয়ে কেমেৰাটো ধৰি দিয়ে। আজি তাই স্কুললৈ গ'ল, সেইকাৰণে মই কেমেৰাটো ষ্টেণ্ডডালত মই নিজে থৈ পেলাই কৰিছিলোঁ। মাজে ক'ৰবাত অকণমান হৈছে গণ্ডগোল, আপোনালোকে ক্ষমা কৰিব। এয়া দেখিছেনে? মই এইখিনি গোটেইখিনি ধুনীয়াকৈ এনেকৈ সানি লৈছোঁ। এনেকৈ পটল বহুত বেছি টেষ্টি হয়, মই বহুত বেছি ভাল পাওঁ। আপোনালোকেও খাই চাবচোন। এতিয়া মই পটলৰ ভিতৰত এতিয়া প্ৰথমতে মই সেইখিনি ভাজি লৈছোঁ অকণমান তেলত, নহ'লে কেঁচা গোন্ধ এটা আহিব। সেইখিনি মই অলপ তেলত ভাজি লৈছোঁ, আৰু আনফালে মই বেচন অকণমান গুলি এটা বেটাৰ প্ৰস্তুত কৰি লৈছোঁ। বেচনত অন্য একো দিব নালাগে, অকণমান নিমখ দিলেই হ'ল। নিমখ অকণমান দি পেলাই বেটাৰটো এনেকৈ বনাই ল'ব। বৰ ডাঠো নকৰিব, পাতলো নকৰিব। তাৰপিছতে এতিয়া সেই ভাজি লোৱা যিখিনি পটলৰ গুটিৰ ৰেচিপিটো দেখাইছিলোঁ আপোনালোকক, আলু আৰু পটল ডিম বনাইছিলোঁ, সেইখিনি মই ভাজি ল'লোঁ। নেদেখুৱালোঁ আৰু গোটেইখিনি ভাজি লোৱা। সেইখিনি মই চামুচেৰে এতিয়া এচামুচকৈ একদম ভৰ্তিকৈ ভৰাই দিছোঁ ধুনীয়াকৈ পটলডোখৰত দি পেলাই তাৰপিছতে মই এতিয়া বেচনত এনেকৈ অলপমান লেট কৰি আৰু তেলত ফ্ৰাই কৰি দিম। এয়া দেখিছেনে? এতিয়া বেচনত মই এনেকৈ লেটিয়াই লৈছোঁ। বেঙেনাও এনেকৈ লেটিয়াই ভাজিলে ভাল লাগে। এতিয়া মই তেলত এনেকৈ ফ্ৰাই কৰি গৈছোঁ।